Hello viewers, welcome to Bhadra IAS Academy. এতিয়া যেহেতু মেইনছ পৰীক্ষাৰ অলৰেডি ডেট আমি গম পাই গৈছো তো মেইনছৰ প্ৰিপাৰেচন আমি বহুত ভালদৰে কৰিব লাগিব ওকে যাতে আমাৰ কোনো একো প্ৰবলেম থাকি না যায় যাতে আমাৰ পৰীক্ষাত কোনো তেনেকুৱা এনসাৰ লিখোতে একো প্ৰবলেম ফেচ নকৰো আমি সেইবিলাকৰ আমি ধ্যান ৰাখিব লাগিব তো আমি হেতু কাৰণে Bhadra IAS Academy আমি এটা এনসাৰ ৰাইটিং প্ৰেক্টিছ এটা আমি কোৰ্স লৈ প্লাই আনিছো ওকে ইয়াত কেনেকুৱা হ'ব আপোনালোকক ইয়াত দি থোৱা আছে যেনেকৈ সাপোজ ডে 1 ডে 2 ডে 3 ডে 4 এনেকৈ ক'ব গ'লে 50 দিন ওকে 50 দিন আমি আপোনালোকক সাবজেক্ট বিলাকো দি থোৱা আছে এই সাবজেক্টৰ দুটা কোৱেশ্চন আমি আপোনালোকক পঠাম আৰু এই দুটা কোৱেশ্চনৰ এনসাৰ লিখি পেলাই আপুনি আমালৈ মেইল কৰিব এই গোটেই বস্তুটো অনলাইন হ'ব আপোনালোকে আমালৈ মেইল কৰিব আৰু আমি এই বহিবিলাক এই কোৱেশ্চন বিলাকৰ এনসাৰ যিখিনি আপোনালোকে পঠাব আমি সেইবিলাক ইভালুৱেচন কৰি পেলাই আমি এটা প্ৰপাৰ ফিডবেক আপোনালোকলৈ সেন্ড কৰিম লগতে এই কোৱেশ্চন বিলাকৰ যিখিনি এনসাৰ থাকিব সেইবিলাকো আমি আপোনালোকলৈ সেন্ড কৰা হ'ব ওকে ইয়াত মন কৰিব আপোনালোকে গোটেই শেডিউলটো দি থোৱা আছে ওকে আৰু আমাৰ এই ভিডিঅ'ৰ ডেসক্ৰিপচনত এই গোটেই শেডিউলটো এই আপোনালোকৰ পিডিএফটো পাই যাব ওকে ইয়াত মন কৰিব একদম ডে 1 ৰ পৰা একদম ক'ব গ'লে আপোনালোকৰ ডে 50 লৈকে আছে ডে 50 লৈকে আৰু প্ৰায় প্ৰত্যেক দিনাখনে এটা সাবজেক্টৰ দুটা কোৱেশ্চন থাকিব আৰু লাষ্টৰ ফালে মন কৰিব আপোনালোকে এফালে দুটা কোৱেশ্চন প্লাস দুটা কোৱেশ্চন মানে এফালে লাষ্টৰ ফালে আপুনি যদি চাই চাৰিটা কোৱেশ্চন আছে তো যদি ভালদৰে মন কৰে আমি এই 50 দিনত আপোনালোকক ভালদৰে শিকাম মানে এনেকুৱা নহয় যে ক্লাছ নহয় এইটো ওকে এইটো মন ৰাখিবা কোনো ক্লাছ নহয় ইয়াত কি কৰা হ'ব এটা কোৱেশ্চন আমি আপোনালোকক পঠাম লগতে আমি হিন্টটো পঠাম যে এই কোৱেশ্চনটো কি লিখিব লাগে ওকে আৰু আপোনালোকে সেই হিন্ট ফলো কৰি পেলাই আপোনালোকে সেই কোৱেশ্চনটো এনসাৰ লিখি আমালৈ সেন্ড কৰিব আৰু আমি তাক ভালদৰে ইভালুৱেচন কৰি পেলাই আপোনালোকলৈ সেন্ড কৰিম উইথ প্ৰপাৰ ফিডবেক আৰু লগতে উইথ মডেল এনসাৰ্স যদি আপোনালোকে ভালদৰে এই শিডিউলটো ফলো কৰে তো অবভিয়াসলি আপোনালোকৰ যেটো এনসাৰ ৰাইটিংৰ যেটো আপোনালোকৰ যেটো ফ্লজ থাকে নহয় সেই ফ্লজ বিলাক গম পাব আৰু এটা ভাল এনসাৰ লিখিবলৈ আপোনালোকে সক্ষম হ'ব ওকে ইয়াৰ যিখিনি ফিচাৰ্স মই অলৰেডি কৈ দিছো কি থাকিব ওকে এই গোটেই বস্তুটো অনলাইন মোডত হ'ব আৰু ইয়াৰ ফিজ হৈছে 1500 rupees only ওকে আৰু যদি আপোনালোকে এডমিশন লম বুলি ভাবিছে বা আৰু আপোনালোক অধিক ইনফৰমেশন লাগে আপোনালোকে কল কৰিব পাৰে আমাৰ ফোন নম্বৰ হৈছে 8638391721 থ্যাংক ইউ